গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু ৰাতিপুৱা মই আজি 5:30 বজাৰ পৰা বুলি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দেখিছেনে, পূৰা একদম ধাৰাসাৰ বৰষুণ। আৰু নমস্কাৰ সকলোকে, পূজা বৰুৱা ইউটিউব চেনেলটো এনে এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। গা চা ধুই মেলি আহিলোঁ বৰষুণতে, তেতিয়া উপায় নাই আৰু জল্দি সোনকালে গা ধুব লাগে, কাৰণ ছোৱালী স্কুলো থাকে ৰাতিপুৱা আৰু এতিয়া টিউশ্যন, সেইটো কাৰণে বোলো নাই, গা চা ধুই মেলি ধুনীয়াকৈ আজৰি হৈ লৈ পিনে আহিলোঁ পাকঘৰলৈ বুলি। এইফালে বেঙেনা পুৰিছোঁ, বেঙেনা আৰু আলুৰ লগতে আজি পিটিকা বনাম ৰাতিপুৱা। আৰু এইফালে সেয়া মই বেঙেনাকেইটা ধুনীয়াকৈ জুইত দি আছোঁ, আৰু ভাতকেইটা হ'ল যেনিবা, ভাতকেইটা নমালোঁ। তাৰপাছতে এতিয়া আকৌ মই বনাবলৈ লৈছোঁ এখন চব্জি মানে ভাজিয়ে আৰু বেঙেনা আলু আৰু গছৰে দুটামান ভাতকেৰেলা আছিলে বোলো, কিন্তু বেলেগে বনাম আৰু ৰাতিপুৱা সময়ত ইমানখিনি কৰি থাকিবলৈ মানে টাইমো নহয়গৈ দিয়কচোন। আৰু যিহেতু 8:30 তাই স্কুল ওলাই যাবলগীয়া হয়। আৰু এইফালে আকৌ মই চব্জিখিনি বহাবৰ কাৰণে আৰম্ভ কৰি দিলোঁ। পাঁচফোৰণ দি লৈছোঁ আগতে তেলত, অকণমান পাঁচফোৰণটো দি ল'লে যিকোনো চব্জি বনালে কি হয়, ভাল লাগে খাবলৈ। মানে মই আলু ভাজি হওক বা যিয়ে ভাজি হওক, আগতে পাঁচফোৰণ অকণমান দি লওঁ। পাঁচফোৰণটো একদম ধুনীয়াকৈ যেতিয়া হৈ যায় আৰু তেতিয়াহে পিঁয়াজটো দিওঁ মানে, আৰু তেতিয়া চব্জিখনৰ মানে গোন্ধটো বহুত ধুনীয়া আহে। তেনেকৈ আৰু চব্জিখন বনাবলৈ লৈছোঁ। আৰু চব্জিখন বনাই মেলি পিনে সেয়া সোনকালে খুৱাই বোৱাই ডাইৰেক্ট স্কুললৈ পেলাই পঠিয়াব লাগে। আৰু ৰংগুড়াখিনি কি হয়, মানে তেলতে দি দিলে মানে ভাল লাগে কিবা এটা, আৰু চব্জিত দিলে চাবচোন কিছুমান ৰংগুড়া অকণমান গোন্ধ আহে ন। সেইটো কাৰণে ধুনীয়াকৈ মই একদম মানে তেল চেলখিনি পিঁয়াজ ধুনীয়াকৈ হৈ গ'লে আৰু তাতে ৰংগুড়াখিনি দি দিওঁ। এইফালে এয়া চব্জি বহাই আছোঁ, চব্জিখন হৈ গ'লে আৰু ভাত পানী খাই বৈ উঠিলোঁ। এইফালে দেহাও স্কুলৰ পৰা আহিলে, আৰু এতিয়া এইকেইদিনটো বৰষুণ এনেও নেৰে, যিহেতুকে 7 লাগিছে। আৰু জুনৰ 21 তাৰিখৰ ৰাতিপুৱা 8টাৰ পৰা বুলি লাগিছিলে, আৰু 25 তাৰিখৰ ৰাতি 9টালৈকে বুলি কেনে এৰিবগৈ। আৰু আগতেতো যেতিয়া 7 লাগে তেতিয়াতো একো তেনেকুৱা কাম বন কৰা নহয়, পূজা পাতল কৰা নহয় মন্দিৰৰ বা ঘৰৰ, তেনেকুৱা একো কাম বন কৰা নহয়। বাৰীত সোমোৱা নহয়, একো শাক পাচলি ছিঙা নহয়, তেনেকুৱা ধৰণৰ আজিকালি একো নিয়ম তেনেকুৱা মানা নহয়। আৰু আগতে যিদৰে মনা হৈছিলে সময়ত কামাখ্যা মন্দিৰলৈ দৰ্শন কৰিবলৈ গৈছেনে বাৰু? সকলোখিনি কামাখ্যা মন্দিৰে মেইন হয়। গতিকে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। কাইলৈ